তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম 13 দিনৰ সময় দিলে চৰকাৰে নহ'লে কৰ্তন হ'ব আপোনাৰ অৰুণোদয়ৰ ধন। তো চাওক আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি এজন অৰুণোদয়ৰ বাবে হিতাধিকাৰী হয় বা অৰুণোদয় আবেদন কৰাৰ বাবে আপুনি অপেক্ষা কৰি আছিলে। তো ভিডিঅ'খনৰ শেষলৈকে চাওক আৰু আপুনি অৰুণোদয় আবেদনৰ বাবে কি নথি লাগিব আৰু ইয়াৰ বিপক্ষে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এখন নিৰ্দেশনা দিলে সকলোখিনি আলোচনা কৰিম এই ভিডিঅ'খনত। তো ভিডিঅ'খনৰ শেষলৈকে চাব আৰু যদি কিবা আপোনাৰ বুজিবলৈ অসুবিধা হয় তো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মই অৱশ্যই আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিম, ঠিক আছে। তো ভিডিঅ'খন ভাল লাগে লাইকখন কৰি চেনেলখন ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। তো প্ৰথমতে অৰুণোদয় হিতাধিকাৰীক লৈ কেবিনেটত এখন বৃহৎ ঘোষণা হৈছে। তো সেই ঘোষণা কি যে ৰাজ্যত লাখ লাখ হিতাধিকাৰীক 13 দিনৰ সময়সীমা বান্ধি দিলে ৰাজ্য চৰকাৰে, ঠিক আছে। তো ইয়াৰ পিছত কি আহিছে যে 13 দিনৰ ভিতৰত প্ৰয়োজনীয় নথি নিদিলে কৰ্তন হ'ব আপোনাৰ হিতাধিকাৰীৰ নাম। তো 15ৰ পৰা 28 ডিচেম্বৰত অনুষ্ঠিত গাঁও সভাত উপস্থিত নাথাকিলে হেৰুৱাব 1250 টকা। আবেদন কৰা হিতাধিকাৰী অসমৰ নাগৰিক হোৱাটো বাধ্যতামূলক কৰি দিছে একদম, ঠিক আছে। তো আবেদনৰ লগত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড জমা দিব লাগিব আবেদনকাৰীয়ে, নহ'লে আপোনাৰ নাম কৰ্তন যাব, ঠিক আছে। তো কি আবেদনকাৰীয়ে দিব লাগিব বছৰীয়া আয়ৰ শুদ্ধ তথ্য, ঠিক আছে। তো আবেদন পত্ৰৰ লগত জমা দিব লাগিব বেংকৰ পাছবুকৰ প্ৰথমখন পৃষ্ঠা জমা দিব লাগিব, ঠিক আছে। তো 13 বিধ বিশেষ নথিৰ প্ৰয়োজন হ'ব হিতাধিকাৰীক, এইখন আপুনি পঞ্চায়তৰ পৰা জানিব পাৰিব। তো আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক, এইখিনিখন ডকুমেণ্ট লাগিবই। তো বিশেষকৈ বিধৱা মহিলা বিশেষভাৱে সক্ষম মহিলা এইসকলেও লাভ কৰিব। 35 বছৰৰ অধিক অবিবাহিত মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ, ঠিক আছে। তো বেংক একাউণ্ট আয়ৰ প্ৰমাণপত্ৰ বয়সৰ প্ৰমাণপত্ৰ দিব লাগিব। চাওক যিবিলাক জাননী আপোনালোকে এইমাত্ৰ আপোনাৰ মোবাইলত স্ক্ৰীণত দেখা পালে এইবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু হয় আৰু এইবিলাকৰ লগত আপুনি যদি আপোনাৰ অৰুণোদয় এখন পাই আছে লাভ কৰি আছে বা অৰুণোদয় আপুনি আগন্তুক দিনত লাভ কৰিব, তো এইবিলাক নথি থকা বাধ্যতামূলক। আৰু আপোনালোকৰ পঞ্চায়তত গৈ মেম্বাৰৰ হাতত এইবিলাক নথি পত্ৰ জমা দি ৰাখিব, কাৰণ বৰ্তমান সময়তে অৰুণোদয়ৰ কাম চলি আছে। যদি আপুনি অৰুণোদয় লাভ কৰিব বিচাৰে তো এতিয়াই ছাবমিট কৰক ডকুমেণ্টবিলাক। আৰু যদি কাগজ পত্ৰবোৰ আপোনালোকে নথি পত্ৰবোৰ যদিহে আপুনি ছাবমিশ্যন কৰিছে, যদিহে আপুনি আপোনাৰ পঞ্চায়তত বা মেম্বাৰ হাতত অলৰেডি জমা দি দিছে, তেতিয়াহ'লে আপুনি নতুনকৈ অৰুণোদয় লাভ কৰিব, এইখনৰ কোনো টেনশ্যনৰ বেপাৰ নাই। কিন্তু কি আপোনালোকৰ সকলোখিনি নিয়মৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। হয়তো ভিডিঅ'খন সকলোখিনি বুজি পাইছে। যদি কিবা কনফিউজন আছে আপুনি অৱশ্যই কমেণ্ট কৰি জনাওক মোক, মই অৱশ্যই ৰিপ্লাই দিম, ঠিক আছে। তো আজিৰ কাৰণে বিদায় লৈছোঁ। তো দেখা হ'ব আপোনালোকৰ নেক্সট ভিডিঅ'ত। তো সকলোৱে ভাল থাকক, সুস্থ থাকক আৰু জয় আই অসম। তো আজিৰ কাৰণে বিদায় লৈছোঁ।